পাখি লগা মনে কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায় তোৰে কথা ভাবি উকা উৰুঙা লাগে কেঠিৰে কৰবালে চাই নপৰে নে মনতে তাহানিৰে কথাবোৰ ধূলি মাকতিৰে খেলা লুকা চুৰি ৰজা দল তুনো কাৰ দল ৰজাৰ দল ভাঙিম নে ভাঙিবা হাৰিলে যে পেচ ধৰা জিকিলে কিৰিলি পাৰা সময়বোৰো আজি সলনি হ'ল সময়বোৰো আজি সলনি হ'ল হে বঢ়িয়া 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 গুড মৰ্নিং ছাৰ আমাক গৰম বন্ধ লাগে ছাৰ গোটেই অসমেই পাই আছে গৰম বন্ধ আমাক যে দিয়া নাই আজি দিম নহয় চবকে গৰম বন্ধ আজি ঘোষণাই কৰি দিলো যা গৰম বন্ধ কাইলৈ পা কিন্তু গৰম বন্ধ তহঁতে এনে ঘূৰি ফুৰিলে নহ'ব গম পাইছ মই কিছুমান হোমৱৰ্ক দিম তহঁতে ভালকে লক্ষ্য কৰি যাবি হোমৱৰ্ক দিয়াৰ আগতে ছাৰ কাহিনী এটি কৈ দিম নি বাৰু কালি মানে মোৰ লগত ঘটি যোৱা কাহিনী তোৰ লগত ঘটি যোৱা কাহিনী ছাৰ আচ্ছা যোৱাকালি কথা টেবুলতে আছিলে ফোনটো বাজি আছে টিলিলিং 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 মই বোলো কোনে মাৰিছে ৰিচিভ কৰিলো হেল্ল' বুলি ক'লে ময়ো ক'লো হেল্ল' গম পালো যে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ফোন মাৰিছে তাৰ পাছতে বাইদেউ গৰাকীয়ে বৰ ধুনীয়াকে বুজাই গৈছে নহয় মোক কৈছে চাওক দাদা ইঞ্চুৰেঞ্চটো হৈছে এনেকুৱা এটা মজা বস্তু আপুনি প্ৰতি মাহে ২,০০০ টকাকৈ ইনভেষ্ট কৰি যাওক ২০ বছৰৰ পাছত আমাৰ কোম্পানীয়ে আপোনাক দিব গোটেই পইচা হিচাপে ৫০ লাখ টকা এইটোতো হয়েই সেইটোতো আমিও গম পাওঁ না ছাৰ কিন্তু চানীৰ লগত বা কি হ'ল তাকে গম পোৱা নাই নহয় তাৰপিছত তই কি কলি কচোন ঠিক আছে গাইছ মই পুৰা মস্তিছে বুজাই দিম চবকে তাৰপাছতে মই কৈ দিলো চাওক বাইদেউ অলপ কাৰেকশ্যন এটা আছে বাইদেউ গৰাকীয়ে ক'লে কি মই ক'লো আপুনি যিটো প্লানৰ বিষয়ে ক'লে বৰ বঢ়িয়া কিন্তু মই এইটোকে ওলোটা কৰি দিব বিচাৰিছোঁ তাৰ মানে আপোনালোকৰ কোম্পানীয়ে প্ৰথমতে মোক ৫০ লাখ টকাটো দি লওক তাৰপিছতে মই গোটেই ২০ বছৰৰ কাৰণে ২,০০০কে নহয় ৩,০০০কে দি থাকিম ছাৰ মই বাৰু কি ভুল কৰিলো কওকচোন ছাৰ বাইদেউ গৰাকীয়ে ফোনটো কাটি দিলে ল'ৰা তই মাথা চাথা বেয়া কৰি পেলাবি দেই হয়তো চাৰি প্লানটোহে ওলোটা গৈ দিছিলে পালে হৈ গ'ল তই সিহঁতে পইচা দি লওক প্ৰথমতে ৫০ লাখ টকাটো ইনচেমিনিয়ে হয় ছাৰ ইনচেমিনিয়ে অলপ ধেমালি কৰিলো দিয়ক এবাৰ মানে গৰম বন্ধত কৰিব লগা হোমৱৰ্কখিনি দিয়ক বাৰু সঁচাকে ঘটনাটো কাহিনীটো শুনি কিন্তু বৰ বঢ়িয়া লাগিলে ঠিক আছে ভালকে চাই যাবি প্ৰথমতে মাতৃভাষা অসমীয়াৰ পৰা আহিছো অসমীয়া তহঁতে এতিয়ালৈকে পঢ়োৱা ৩টা কবিতা পুৰা ধুনীয়াকে মুখস্থ কৰিব লাগিব তাৰ প্ৰশ্ন উত্তৰখিনি কৰি আনিবি ঠিক আছে ভাতৰ লগত পানী খোৱা নিচিনা কথা ছাৰ একদম এনেকুৱাই হ'ব লাগে কনফিডেন্স দেই তাৰপিছতে আহিছো তোমাৰ ইংলিছৰো হে একে অৱস্থা তহঁতক যে পঢ়োৱা 2টা কবিতা সেইকেইটা মুখস্থ কৰিবি তাত যি প্ৰশ্ন উত্তৰ আছে সেইখিনি তহঁতে কৰি নহয় মুখস্থ কৰিব লাগিব মানে মুখস্থ যে একো নাই চলিব আহি গ'ল তোমাৰ অংক ছাবজেক্টটো অংক 1 নম্বৰৰ পৰা 5 নম্বৰকে যে পাথলকে তহঁতক পঢ়ালো সেই অংকবোৰ তহঁতে পুৰা ধুনীয়াকে চাই আহিব লাগিব গৰম বন্ধ খোলাৰ লগে লগে মই ক'লো তহঁতক বৰ খাটাৰাকে সুধিম 12 বাজুং কৈছে ছাৰ 11 বাজিলে যি হুপা দিছে অংক বুলি ক'লে টিঙিছ কৰে একো নাই পাৰিবি চেষ্টাৰ খাদ্য গৰম বন্ধহে ইমানে নে ছাৰ 3টা ছাবজেক্ট দিলো বাকি 3টাই কি নিদিলে বেয়া নেপাব নেকি শুনি যা সমাজ বিজ্ঞান 3 নম্বৰৰ পৰা 7 নম্বৰ 1-2 নেলাগে 3 নম্বৰৰ পৰা 7 নম্বৰ যিকিটা তহঁতক পাঠ পঢ়ালো গোটেই প্ৰশ্নটো মুখস্থ লাগিব
য়েছ গৰম বন্ধ এনে তলকে ঘূৰি ফুৰিলে নহ'ব পঢ়িব লাগিব ঘৰত কিতাপ গম পাইছ এতিয়া নপঢ়িলে পাছত পস্তাবি দেই তাৰপিছত আহিব তোমাৰ বিজ্ঞান পাঠটো বিজ্ঞানৰ চাব লাগিব ৰাসায়নিক বিক্ৰিয়া আৰু তোমাৰ সমীকৰণ দেই এইকেইটা চাবি তাৰ পাছত আছিলে 3 নম্বৰৰ পৰা 6 নম্বৰলৈকে যি তহঁতক প্ৰেক্টিকেল শিকালো হা যি তোমাৰ মেথমেটিক্স টাইপ অংক আছে গোটেইবিলাক তহঁতে সমীকৰণ সমাধান কৰিব লাগিব কিয় কলা বগা দেখো গৰম বন্ধৰ কথা কলে ভাবি ভাবি মাথা গৰম হলে একেবাৰে লাষ্টতো কৈ লওঁ তাৰপিছতে আছে হিষ্ট্ৰীটো তহঁতে জানই ভালকে দে হ'ব সেইকাৰণে প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ হা আমেৰিকা স্বাধীনতা যুদ্ধ চাই আহিবি হৈ যাব हे प्रभु हे हरिनाम कृष्ण जगन्नाथ प्रेमानंदी ये क्या हुआ ये देखुन माका ऑस्ट्रेलिया खत्म हो गया গৰম বন্ধ এনজয় কৰিবি বছ ইমানে তহঁতক মই সান্তনা দিলো নেলাগে আমাক সান্তনা নেলাগে আমাক গৰম বন্ধ চাই ইমান হুপা হুমক লৈ যদি গৰম বন্ধ আমি ল'বলৈ যাং মাথাটো মানে কি হ'বগে চাফা হৈ পৰিব সেইকাৰণে আমাৰ দাবী বাদ দিয়ক গৰম বন্ধ স্কুলে আহিম আৰে চৰকাৰৰ ৰুল এইটো নিয়ম গৰম বন্ধ ল'বই লাগিব কিন্তু ছাৰ সেই নিয়মটোক যে আপুনি খতম কৰি দিছে চৰকাৰে পৰা কোনো ৰুল বনাই দিয়া নাই যে গৰম বন্ধত ইমান হুপা হুমক দিব লাগে বুলি হে অলপতো ছাৰ ৰেষ্ট দিয়ক ইয়েছ ছাৰ চানীৰ কথাত যুক্তি আছে অলপ কমাই দিওঁ নেলাগে স্কুলে আহিম আমি স্কুলে আহিম গৰম বন্ধ নেলাগে ছাৰ আগতে বহুত ললো কামাই হয় ছাৰ দিয়ক তেনেদে টাইম হ'ল আৰম্ভণি গীতটো ক্লজিং হওক ইনচামিনিয়ে কি যে হ'ব ছাৰ ক্লজিং মাৰোনে মাথাটো টিংটিঙাইছে দে গাইজ বেয়া চেয়া নেপাব আৰু দেই পাখি লগা মনে কিয় বাৰে তোৰে কাষলৈ গুচি যায় তোৰে কথা ভাবি উকা উৰুঙা লাগে কেঠিৰে কৰবালে চাই নপৰে নে মনতে তাহানিৰে কথাবোৰ ধূলি মাকতিৰে খেলা লুকা চুৰি ৰজা দল তুনো কাৰ দল ৰজাৰ দল ভাঙিম নে ভাঙিবা হাৰিলে যে পেচ ধৰা